এজন মানুহ মানে নিৰুদ্দেশ হৈছে। মানুহজনৰ গাঁও হ'ল চিমলাজাৰ, তেওঁৰ নাম হ'ল আব্দুল ৰহিম, দেউতাকৰ নাম হ'ল ৰিয়াজউদ্দিন। তেওঁ 1.5 মাহমান আগত শিলিগুৰি কোনোবা এটা কোম্পানীত গাড়ী চলাবলৈ গৈছিল। গাড়ী চলাই মোটামুটি 1.5 মাহ পাৰ কৰিছিল। 1.5 মাহ পাৰ কৰাৰ পাছত যোৱাকালি দিনৰ 11:30 বজাত তাৰ পৰা ট্ৰেইনত উঠিছিল। উঠাৰ পাছত তেওঁৰ এই বোৱাৰীজনৰ লগত ফোনত 2-4 বাৰ কথা হৈছে। কথা হোৱাৰ পাছত মানে লাষ্ট যিটো ফোন হৈছে সেইটো ফোনত মোটামুটি 6টাৰ পৰা 7টা বাজিছে। কৈছে যে আমি 10-15 মিনিটত বঙাইগাঁও পামেই আৰু তুমি ভাত চাত বনাই থাকা, আমি আহি আছোঁ, চব্জি কিবা লৈ আমি আহি আছোঁ, যাই একেলগে খাম। এই ভাত চাত বনাই ৰেডি কৰিছে। ৰেডি কৰাৰ পাছত আৰু ফোন কৰে। ফোন কৰাৰ পাছত তেওঁৰ লগত কোনো ফোনত যোগাযোগ কৰিব পৰা নাই। তাৰ পাছত আৰু তাৰ লগত কোনো ধৰণৰ সম্পৰ্কই হোৱা নাই। এথান মানে আমি বহুত চিন্তিত হৈ আছোঁ, মানুহজন ক'ত গ'ল, কি হ'ল, কোনো ধৰণৰে আমি কোনো খবৰ পোৱা নাই। আমি ৰাইজৰ আগত আশা কৰিছোঁ বা মানে বহুত চেষ্টা চলাই আছোঁ যে কোনোবাই যদি কোনো ধৰণৰ ইনফৰমেশ্যন দিব পাৰে বা খবৰটো দিব পাৰে, কোনো পৰিস্থিতিত ক'ৰবাত যদি থাকি যায়, সেইটোৱে আমি ৰাইজৰ আগত আশা কৰিছোঁ। আৰু মানে ক'ব গ'লে আমাৰ যিটো লাষ্ট ফোন 7টা বজাত হৈছিল, তাৰ পাছত মোটামুটি 1 ঘণ্টা আৰু ফোন হোৱা নাই। মানে যেতান মানে 9টা পাৰ হৈ গ'ল, তেথান মানে আমি আৰু ফোন কৰিছোঁ। ফোন কৰাৰ পাছত ছুইচ অফ। লগত কোনো নাছিল, আমি জনা সত্ত্বেও কোনো নাছিল, অকলেই আহিছিল তাৰ পৰা। বৰণটো মোটামুটি ধৰক হাইটটো 5.5 ফুটমান হ'ব। একেবাৰে বগাও নহয়, ক'লাও নহয়, আপোনাৰ মানে মোটামুটি গাগতৰো মিডিয়াম আৰু মোটামুটি 45। নাই, আমি কোনো যোগাযোগ পোৱা নাই। তেওঁৰ ফেমিলি বহুত চিন্তিত হৈ আছে। তেওঁৰ ফেমিলি আছে, 3জন বাচ্চা আছে তেওঁৰ। যোৱাকালি আমাৰ বাক্সা জিলাৰ চিমলাজাৰ গাঁৱৰ আব্দুল ৰহিম নামৰ মানুহ এজন, তেওঁ কৰ্মসূত্ৰে শিলিগুৰিত ড্ৰাইভিং কৰিছিল। তেখেত আজিৰ পৰা প্ৰায় 1-1.5 মাহমান আগত তাতে কৰ্মসূত্ৰে গৈছিল। যোৱাকালি 11:30মান বজাত তেওঁ শিলিগুৰিৰ পৰা ঘৰ অভিমুখে আহিব বুলি ট্ৰেইনত উঠিছিল। ট্ৰেইনত উঠি মাজে মাজে ঘৰৰ লগত কথা বতৰা হৈছিল, যোগাযোগ হৈছিল। লাষ্ট যোগাযোগ হৈছিল সন্ধিয়া 7টামান বজাত। তেতিয়া কৈছিল তেখেত প্ৰায় বঙাইগাঁও ষ্টেচন পাইছে বুলি কৈছিল। কিন্তু তাৰ পিছৰ পৰা সেই আব্দুল ৰহিম নামৰ মানুহজনৰ লগত, ঘৰৰ মানুহৰ লগত কোনো ধৰণৰ যোগাযোগ নাই। মোবাইলটো চুইচ অফ হৈ আছে। ৰাতিটো পাৰ হ'ল, দিনৰো এতিয়া প্ৰায় 11টা বাজিল। তেখেতৰ লগত কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাই। ঘৰৰ মানুহ চিন্তিত হৈ আছে। কোনোবাই সদাশয় ব্যক্তিয়ে যদি তেখেতৰ কোনো সম্ভেদ পায়, ফোন নম্বৰ দিয়া আছে, অনুগ্ৰহ কৰি এই ফোন নম্বৰসমূহ